Hello dear aspirant, welcome back to Learn Show. আজি হৈছে ডে 10 and আজিৰ প্ৰথম নম্বৰ কুৱেশ্যনটো আপোনালোকে চাব পাৰিছে which is the largest state in north east India by area? উত্তৰ পূবৰ আটাইতকৈ ডাঙৰ ৰাজ্য কোনটো মাটিকালিৰ ভিত্তিত? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন বি হ'ব অৰুণাচল প্ৰদেশ। অৰুণাচল প্ৰদেশ হৈছে উত্তৰ পূবৰ আটাইতকৈ ডাঙৰ ৰাজ্য। নেক্সট কুৱেশ্যনটো আপোনালোকে চাব পাৰিছে which is the official language of Nagaland? নাগালেণ্ডৰ চৰকাৰী ভাষা কোনটো? ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন বি হ'ব ইংলিছ, অৰ্থাৎ ইংৰাজী হৈছে নাগালেণ্ডৰ চৰকাৰী ভাষা। নেক্সট কুৱেশ্যন, হোৱাট ইজ দ্য ট্ৰেডিশ্যনেল ডেন্স অফ মিজোৰাম? মিজোৰামৰ পৰম্পৰাগত নৃত্য কোনটো? ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন বি হ'ব চেৰাও। চেৰাও হৈছে মিজোৰামৰ পৰম্পৰাগত নৃত্য। নেক্সট কুৱেশ্যন, দ্য উমানন্দ আইলেণ্ড ইজ লোকেটেড ইন হুইচ ৰিভাৰ? উমানন্দ দ্বীপ কোনখন নদীত অৱস্থিত? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন বি হ'ব ব্ৰহ্মপুত্ৰ। উমানন্দ দ্বীপ ব্ৰহ্মপুত্ৰ নদীত অৱস্থিত। তাৰপিছৰ কুৱেশ্যনটো চাব পাৰিছে আপোনালোকে হুইচ অচিয়ান ইজ দ্য ৱাৰ্মেষ্ট? কোনটো মহাসাগৰ আটাইতকৈ গৰম? ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন চি হ'ব ইণ্ডিয়ান অচিয়ান, অৰ্থাৎ ভাৰত মহাসাগৰ হৈছে আটাইতকৈ গৰম মহাসাগৰ। ভাৰত মহাসাগৰ আটাইতকৈ উষ্ণ মহাসাগৰ। ইয়াৰ পৃষ্ঠৰ গড় উষ্ণতা 72ৰ পৰা 82 ডিগ্ৰী ফাৰেনহাইট আৰু চেলচিয়াছত 22ৰ পৰা 28 ডিগ্ৰী চেলচিয়াছলৈ। ঠিক আছে। নেক্সট কুৱেশ্যন চাব পাৰিছে আপোনালোকে হুইচ ইণ্ডিয়ান ষ্টেট ৰিচিভ দ্য হাইয়েষ্ট ৰেইনফল? ভাৰতৰ কোনখন ৰাজ্যত আটাইতকৈ বেছি বৰষুণ হয়? অপশ্যন এ আছে মেঘালয়, বি আছাম, চি কেৰেলা এণ্ড ডি আছে অৰুণাচল প্ৰদেশ। ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন এ হ'ব মেঘালয়। মেঘালয়ত আটাইতকৈ বেছি বৰষুণ হয়, মনত ৰাখিব। নেক্সট কুৱেশ্যন, হুইচ কাউণ্ট্ৰি হেজ দ্য মষ্ট টাইম জ'নছ? কোনখন দেশত আটাইতকৈ বেছি টাইম জ'ন আছে? ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন চি হ'ব ফ্ৰান্স। ফ্ৰান্সত আটাইতকৈ বেছি টাইম জ'ন আছে। ঠিক আছে। নেক্সট কুৱেশ্যন, হুইচ অফ দ্য ফলোয়িং প্লেনেটছ ডাজ নট হেভ ৰিংছ? তলৰ কোনটো গ্ৰহৰ আংঠি নাই? ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন বি হ'ব ভেনাছ, অৰ্থাৎ শুক্ৰৰ আংঠি নাই। শুক্ৰ গ্ৰহৰ কোনো আংঠি নাই, মনত ৰাখিব। নেক্সট কুৱেশ্যনটো চাব পাৰিছে আপোনালোকে হু ৱাজ দ্য ফাৰ্ষ্ট কিং অফ দ্য বৰ্মন ডাইনেষ্টি ইন আছাম? অসমৰ বৰ্মন ৰাজবংশৰ প্ৰথম ৰজা কোন আছিল? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন এ হ'ব পুষ্য বৰ্মন। পুষ্য বৰ্মন আছিল বৰ্মন ৰাজবংশৰ প্ৰথম ৰজা। নেক্সট কুৱেশ্যন, হু ৱাজ দ্য লাষ্ট ৰুলাৰ অফ দ্য মৌৰ্য ডাইনেষ্টি? মৌৰ্য সাম্ৰাজ্যৰ অন্তিম ৰজা কোন আছিল? ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন ডি হ'ব বৃহদ্ৰথ। বৃহদ্ৰথ আছিল মৌৰ্য সাম্ৰাজ্যৰ অন্তিমজন ৰজা। নেক্সট কুৱেশ্যন, হু ৱাজ দ্য ফাউণ্ডাৰ অফ নালন্দা ইউনিভাৰ্চিটি? নালন্দা বিশ্ববিদ্যালয়ৰ প্ৰতিষ্ঠাপক কোন আছিল? ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন বি হ'ব কুমাৰগুপ্ত। কুমাৰগুপ্ত আছিল নালন্দা বিশ্ববিদ্যালয়ৰ প্ৰতিষ্ঠাপক। তাৰ পাছৰ কুৱেশ্যনটো চাব পাৰিছে দ্য ফাৰ্ষ্ট ছেজন অফ দ্য ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ ৱাজ হেল্ড ইন? ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম অধিৱেশন ক'ত অনুষ্ঠিত হয়? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন চি হ'ব বম্বে। বম্বেত ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম অধিৱেশন অনুষ্ঠিত হয়। ঠিক আছে, মনত ৰাখিব। 1885 চনৰ 28 ডিচেম্বৰৰ পৰা 31 ডিচেম্বৰলৈ বম্বেত গোকুল দাস তেজপাল সংস্কৃত মহাবিদ্যালয়ত অনুষ্ঠিত ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম অধিৱেশন। ঠিক আছে। নেক্সট কুৱেশ্যনলৈ আমি আগবাঢ়িছোঁ দ্য গেটৱে অফ ইণ্ডিয়া ইজ ছিটুৱেটেড ইন হুইচ চিটি? গেটৱে অফ ইণ্ডিয়া কোনখন চহৰত অৱস্থিত? ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন বি হ'ব মুম্বাই। মুম্বাইত গেটৱে অফ ইণ্ডিয়া অৱস্থিত। নেক্সট কুৱেশ্যন, হুইচ শ্বৰ্টকাট কে ইজ ইউজ টু পাষ্ট কপি টেক্সট? কপি কৰা লিখা পেষ্ট কৰিবলৈ কোনটো কি ব্যৱহাৰ কৰা হয়? ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন চি হ'ব Ctrl+V। Ctrl+V কি ইউজ কৰি আমি কপি কৰা লিখাবোৰ পেষ্ট কৰিব পাৰোঁ। ঠিক আছে। নেক্সট কুৱেশ্যনটো চাব পাৰিছে হোৱাট ইজ দ্য স্মলেষ্ট ইউনিট অফ ডাটা ইন এ কম্পিউটাৰ? কম্পিউটাৰত ডাটাৰ আটাইতকৈ সৰু একক কোনটো? ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন এ হ'ব বিট। বিট হৈছে কম্পিউটাৰত ডাটাৰ আটাইতকৈ সৰু একক। নেক্সট কুৱেশ্যন চাব পাৰিছে হু ইজ ন'ন এজ দ্য ফাদাৰ অফ কম্পিউটাৰ্ছ? কম্পিউটাৰৰ পিতা বুলি কাক জনা যায়? ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন এ হ'ব চাৰ্লছ বেবেজ। চাৰ্লছ বেবেজক কম্পিউটাৰৰ পিতা বুলি জনা যায়। নেক্সট কুৱেশ্যন,
হুইচ নৰ্থ ইষ্ট ষ্টেট হেজ দ্য হাইয়েষ্ট নাম্বাৰ অফ লোকসভা ছিটছ? উত্তৰ পূব ভাৰতৰ কোনখন ৰাজ্যত আটাইতকৈ বেছি লোকসভাৰ আসন আছে? ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন এ হ'ব আছাম। অসমত আটাইতকৈ বেছি সংখ্যক লোকসভাৰ আসন আছে উত্তৰ পূবৰ ভিতৰত, ঠিক আছে? মনত ৰাখিব, দিছ কুৱেশ্যন ইজ ভেৰি ইম্পৰ্টেণ্ট। নেক্সট কুৱেশ্যন, হু ইজ দ্য চিফ মিনিষ্টাৰ অফ অৰুণাচল প্ৰদেশ? অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী কোন? ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন বি হ'ব পেমা খাণ্ডু। পেমা খাণ্ডু হৈছে অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী। নেক্সট কুৱেশ্যন, দ্য ইণ্টাৰনেশ্যনেল কোৰ্ট অফ জাষ্টিচ ইজ লোকেটেড ইন হুইচ কাউণ্ট্ৰি? আন্তৰ্জাতিক ন্যায়ালয় কোন দেশত অৱস্থিত? অপশ্যন এ ছুইজাৰলেণ্ড, বি নেদাৰলেণ্ডছ, চি ফ্ৰান্স এণ্ড ডি USA। ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন বি হ'ব নেদাৰলেণ্ড। নেদাৰলেণ্ডত আন্তৰ্জাতিক ন্যায়ালয় অৱস্থিত, ঠিক আছে? নেক্সট এণ্ড লাষ্ট কুৱেশ্যনটো আপোনালোকে চাব পাৰিছে, ৱেন ইজ নেশ্যনেল ছায়েন্স ডে চেলিব্ৰেটেড ইন ইণ্ডিয়া? ভাৰতত ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস কেতিয়া উদযাপন কৰা হয়? এই কুৱেশ্যনটোৰ এনচাৰ আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব, ঠিক আছে? অপশ্যন এ আছে জানুৱাৰী 28, বি আছে ফেব্ৰুৱাৰী 28, চি আছে মাৰ্চ 28 এণ্ড ডি আছে এপ্ৰিল 28। এই অপশ্যন কেইটাৰ ভিতৰত কোনটো অপশ্যন কাৰেক্ট হয় আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব, ঠিক আছে? চ' থেংক ইউ ফৰ ৱাচিং দিছ ভিডিঅ', কিপ ৱাচিং, কিপ লাৰ্ণিং।